নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ আজিৰ প্ৰথম কোৱেশ্চনটো হল অসমৰ কোন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে শুদ্ধ অপচনটো হ'ব অপচন ডি সাবুৱা অসমৰ সাবুৱাত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে নেক্সট কোৱেশ্চন নিম্নলিখিত কোনখন ঠাইত উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন বি গুৱাহাটী গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় নেক্সট কোৱেশ্চন কোন চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল নেক্সট কোৱেশ্চন অসমৰ প্ৰথমটো তাৰকা গৃহ প্লেনেৰিয়াম ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি গুৱাহাটী নেক্সট কোৱেশ্চন অসমৰ পৰা কিমানজন সাংসদ লোকসভালৈ নিৰ্বাচিত কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন সি 14 জন নেক্সট কোৱেশ্চন অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি তেজপুৰ অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন তেজপুৰত অৱস্থিত নেক্সট কোৱেশ্চন অসমত বৰ্তমান কিমানটা স্বায়ত্তশাসিত পৰিষদ আছে শুদ্ধ অপচনটো হ'ব অপচন সি 6টা অসমত বৰ্তমান 6টা স্বায়ত্তশাসিত পৰিষদ আছে নেক্সট কোৱেশ্চন অসমৰ নিম্নলিখিত কোনখন ঠাইক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন ডি তেজপুৰখনক প্ৰেমৰ চহৰ বুলিও জনা যায় নেক্সট কোৱেশ্চন অসম চুক্তি স্বাক্ষৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ ৰাজীৱ গান্ধী অসম চুক্তি স্বাক্ষৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট কোৱেশ্চন অসমৰ কোন ঠাইত অসমৰ নৱদ্বীপ বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন এ নলবাৰীখনক অসমৰ নৱদ্বীপ বুলি জনা যায় নেক্সট কোৱেশ্চন অসমৰ প্ৰথম স্বায়ত্তশাসিত পৰিষদৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন বি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল নেক্সট কোৱেশ্চন অসমৰ লোকসভাৰ আসনসমূহৰ কিমানখন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত শুদ্ধ অপচনটো হ'ব অপচন ডি 2খন নেক্সট কোৱেশ্চন বিপিএফ নামৰ অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন কি শুদ্ধ অপচনটো হ'ব অপচন ডি নাঙল নেক্সট কোৱেশ্চন নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন এ চৰাইদেউক অসমৰ পিৰামিড বুলি জনা যায় নেক্সট কোৱেশ্চন অসমৰ কোন বনাঞ্চল উত্তৰ পূবৰ আমাজন বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন সি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক অসমৰ পূবৰ আমাজন বুলি জনা যায় নেক্সট কোৱেশ্চন কোনখন পাহাৰীয়া ঠাইক অসমৰ স্কটলেণ্ডো বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন ডি হাফলং পাহাৰখনক অসমৰ স্কটলেণ্ড বুলি জনা যায় নেক্সট কোৱেশ্চন নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ চিত্ৰাচল পাহাৰ নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত নেক্সট কোৱেশ্চন কোন চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 15 আগষ্ট 1985 চনত নেক্সট কোৱেশ্চন অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী ক'ত আছে শুদ্ধ অপচনটো হ'ব অপচন এ বোকাজান অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী আছে বোকাজানত নেক্সট কোৱেশ্চন অসমৰ কোন ঠাইত ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি IIT অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি গুৱাহাটী নেক্সট কোৱেশ্চন এছিয়াৰ বৃহত্তম শুকান মাছৰ বজাৰ ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ জাগিৰোড এছিয়াৰ বৃহত্তম শুকান মাছৰ বজাৰখন জাগিৰোডত অৱস্থিত নেক্সট কোৱেশ্চন অসমৰ কোন ঠাইত মৰাপাটৰ কল
মিল আছে শুদ্ধ অপশনটো হ'ব অপশন ডি শিলঘাট শিলঘাটত মৰাপাটৰ কল আছে নেক্সট কোৱেশ্চন অসমৰ লোকসভাৰ কোনখন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত শুদ্ধ অপশনটো হ'ব অপশন সি কৰিমগঞ্জ নেক্সট কোৱেশ্চন 1969 চনত বিষ্ণুপ্ৰসাদ ৰাভা কোন সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল শুদ্ধ অপশনটো হ'ব অপশন বি তেজপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল নেক্সট কোৱেশ্চন কোন চনত অসম ভাষা বিধেয়ক গৃহীত হৈছিল শুদ্ধ অপশনটো হ'ব অপশন বি 1960 চনত নেক্সট কোৱেশ্চন অসম গ্ৰাম্য পঞ্চায়ত আইন কেতিয়া গৃহীত কৰা হৈছিল শুদ্ধ অপশনটো হ'ব অপশন এ 1994 চনত 1994 চনত অসম গ্ৰাম্য পঞ্চায়ত আইন গৃহীত কৰা হৈছিল নেক্সট কোৱেশ্চন 1985 চনৰ অসম বিধানসভা নিৰ্বাচনত কোন দলে ক্ষমতালৈ আহে শুদ্ধ অপশনটো হ'ব অপশন সি অসম গণ পৰিষদ নেক্সট কোৱেশ্চন 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল শুদ্ধ অপশনটো হ'ব অপশন ডি নাগালেণ্ড 1963 চনত অসমৰ পৰা পৃথক হৈছিল নাগালেণ্ড নেক্সট কোৱেশ্চন অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশনটো হ'ব অপশন এ ৰহা নেক্সট কোৱেশ্চন অসমৰ কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত শুদ্ধ অপশনটো হ'ব অপশন সি গোৱালপাৰা ডিস্ট্ৰিক্ট গোৱালপাৰা জিলাত অসমৰ শ্ৰী সূৰ্য পাহাৰ অৱস্থিত নেক্সট কোৱেশ্চন অসমৰ কোন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত শুদ্ধ অপশনটো হ'ব অপশন সি চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চন স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল শুদ্ধ অপশনটো হ'ব অপশন সি ছাৰ মহম্মদ ছালে আকবৰ হাইদেৰী স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আছিল ছাৰ মহম্মদ ছালে আকবৰ হাইদেৰী নেক্সট কোৱেশ্চন অসমৰ কোন মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয় শুদ্ধ অপশনটো হ'ব অপশন ডি কামাখ্যা মন্দিৰ নেক্সট কোৱেশ্চন অসমৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰীৰ নাম কি শুদ্ধ অপশনটো হ'ব অপশন এ অজন্তা নেওগ অসমৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰীৰ নাম হ'ল অজন্তা নেওগ নেক্সট কোৱেশ্চন কোন চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশন সি 1937 চনৰ 1 এপ্ৰিল তাৰিখে নেক্সট কোৱেশ্চন শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল শুদ্ধ অপশনটো হ'ব অপশন সি বৰদোৱা শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ স্থাপন কৰিছিল বৰদোৱাত নেক্সট কোৱেশ্চন অসম জাতীয় পৰিষদ নামৰ অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন কি শুদ্ধ অপশনটো হ'ব অপশন এ জাহাজ নেক্সট কোৱেশ্চন মাটিকালি ফালৰ পৰা অসমৰ বৃহত্তম জিলাৰ নাম কি শুদ্ধ অপশনটো হ'ব অপশন ডি কাৰ্বি আংলং মাটিকালি ফালৰ পৰা অসমৰ বৃহত্তম জিলাখনৰ নাম হ'ল কাৰ্বি আংলং জিলা নেক্সট কোৱেশ্চন কোন চনত মিজোৰামক অসমৰ পৰা পৃথক কৰা হৈছিল শুদ্ধ অপশনটো হ'ব অপশন এ 1972 চনত 1972 চনত মিজোৰামক অসমৰ পৰা পৃথক কৰা হৈছিল নেক্সট কোৱেশ্চন অসম বিধানসভাত মুঠ আসনৰ সংখ্যা কিমান শুদ্ধ অপশনটো হ'ব অপশন সি 126 খন নেক্সট কোৱেশ্চন অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত শুদ্ধ অপশনটো হ'ব অপশন বি মৰিগাঁও জিলাত অসমৰ মৰিগাঁও জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত নেক্সট কোৱেশ্চন কোন গৰাকী ব্যক্তিৰ উপৰি পুৰুষৰ বাসভৱনৰ নাম পকী
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাৰ উপৰি পুৰুষৰ বাসভৱনৰ নাম আছিল পকী নেক্সট কোৱেশ্চন অসম পঞ্চায়তী ৰাজ ব্যৱস্থাৰ একেবাৰে শীৰ্ষস্থানৰ গোটটো কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জিলা পৰিষদ নেক্সট কোৱেশ্চন অসমৰ কোন ঠাই কাঁহ পিতলৰ উদ্যোগৰ বাবে বিখ্যাত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি সৰ্থেবাৰীখন কাঁহ পিতলৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চন যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি মলাই বনাঞ্চল যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম হ'ল মলাই বনাঞ্চল নেক্সট কোৱেশ্চন স্বাধীনতাৰ পিছত কোন চনত অসমত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1979 চনৰ 12 ডিচেম্বৰ তাৰিখে নেক্সট কোৱেশ্চন ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত নেক্সট কোৱেশ্চন অসমত প্ৰথমজন অনা কংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গোলাপ বৰবৰা নেক্সট কোৱেশ্চন ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত অসমত মুঠ কিমানখন জিলা আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 13খন নেক্সট কোৱেশ্চন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ নেক্সট কোৱেশ্চন অসমৰ কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মৰিগাঁও জিলাত অসমত প্ৰতি বছৰে মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত হয় নেক্সট কোৱেশ্চন অসমৰ বৃহত্তম তেল শোধনাগাৰটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ডিগবৈ শোধনাগাৰ নেক্সট কোৱেশ্চন মাজুলীক কেতিয়া অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2016 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে মাজুলীক অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হয় নেক্সট কোৱেশ্চন অসমৰ পৰা আন এখন ৰাজ্যৰ ৰাজ্যপাল হোৱা প্ৰথমজন অসমীয়া ব্যক্তিজন কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বিষ্ণুৰাম মেধি নেক্সট কোৱেশ্চন অসমৰ কোন ঠাইত কৌশল বিকাশ বিশ্ববিদ্যালয় স্থাপনৰ কাম চলি আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি মংগলদৈ নেক্সট কোৱেশ্চন কোন ঠাইক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যোৰহাটক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয় নেক্সট কোৱেশ্চন সৰ্বশিক্ষা অভিযান কেতিয়া গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2001 চনত সৰ্বশিক্ষা অভিযান গঠন হৈছিল নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাৰ শাসনকালত শদিয়া খোৱা গোসাঁই পদটো সৃষ্টি কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চুহুংমুং নেক্সট কোৱেশ্চন তলৰ কোনগৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা সময়ত বিধানসভাৰ সদস্য নাছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বিমলা প্ৰসাদ চলিহা নেক্সট কোৱেশ্চন অসমীয়া ভাষা উন্নতি সাধনী সভা কোন চনত প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1888 চনত নেক্সট কোৱেশ্চন ঈশ্বৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বেংগালুৰু ঈশ্বৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত নেক্সট কোৱেশ্চন মুচি জয়নাথ ঘোষৰ দ্বাৰা লিখিত ৰাজ উপাখ্যানত কাৰ ইতিহাসৰ বৰ্ণনা পোৱা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কোচ নেক্সট কোৱেশ্চন
প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন কোন চনত আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1857 চনত ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল 1857 চনত নেক্সট কোৱেশ্চন চুলিকফা অৰ্থাৎ লৰা ৰজা হিন্দু নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰত্নধ্বজ সিংহ চুলিকফা অৰ্থাৎ লৰা ৰজাৰ হিন্দু নাম আছিল ৰত্নধ্বজ সিংহ নেক্সট কোৱেশ্চন অসমত দাস প্ৰথা কিমান চনত বিলুপ্ত কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি 1843 চনত 1843 চনত অসমত দাস প্ৰথা বিলুপ্ত কৰা হৈছিল নেক্সট কোৱেশ্চন গুৱাহাটী দীঘলী পুখুৰীটো নিম্নলিখিত কোনে খন্দুৱাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভগদত্ত গুৱাহাটী দীঘলী পুখুৰীটো খন্দুৱাইছিল ভগদত্তই নেক্সট কোৱেশ্চন লাচিত বৰফুকনৰ মৈদাম নিম্নলিখিত কোনখন ঠাইত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যোৰহাট লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত নেক্সট কোৱেশ্চন যমুনা নদী কোনখন ৰাজ্যৰ পৰা উৎপত্তি হৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি উত্তৰাখণ্ড যমুনা নদীখন উত্তৰাখণ্ড ৰাজ্যৰ পৰা উৎপত্তি হৈছে নেক্সট কোৱেশ্চন আগৰৱালা কাপ কি খেলৰ লগত জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বেডমিণ্টন নেক্সট কোৱেশ্চন পুৰণি কামৰূপত ৰজাসকলে ৰাজকীয় প্ৰতীক হিচাপে কোনটো জন্তু ব্যৱহাৰ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এলিফেণ্ট অৰ্থাৎ হাতী নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাউণ্ডাৰ অফ আমাজনৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জেফ বেজোছ নেক্সট কোৱেশ্চন হু বিল্ড দ্য জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শাহজাহানে জামা মছজিদ নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চন অসমৰ প্ৰাক ঐতিহাসিক অধ্যয়নৰ বাবে নিম্নলিখিত কোনখন গ্ৰন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কালিকা পুৰাণ নেক্সট কোৱেশ্চন চাৰমিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তেলেংগানা চাৰমিনাৰ ভাৰতৰ তেলেংগানা ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন নিম্নলিখিত কোনগৰাকী ব্যক্তিক কামৰূপৰ বিক্ৰমাদিত্য বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্য বুলিও জনা যায় নেক্সট কুৱেশ্যন অজন্তাৰ গুহাবোৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মহাৰাষ্ট্ৰ নেক্সট কুৱেশ্যন লাচিমাৰ কৃষক বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1894 চনত নেক্সট কুৱেশ্যন অসমৰ কোনজন ব্যক্তিক ইউনিফেছ ইণ্ডিয়াৰ ইয়থ এডভোকেট হিচাপে নিযুক্তি দিয়া হৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নাহিদ আফ্ৰিনক ইউনিচেফ ইণ্ডিয়াৰ ইয়থ এডভোকেট হিচাপে নিযুক্তি দিয়া হৈছে নেক্সট কুৱেশ্যন কাৰ বিৰুদ্ধে যুঁজ দি মূলা গাভৰু মৃত্যু হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি তুৰ্বক খানৰ বিৰুদ্ধে যুঁজি মূলা গাভৰু মৃত্যু হৈছিল নেক্সট কুৱেশ্যন কেতিয়া অসম ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি মে 1994 চনত